প্ৰিয়ংকা গৱেষণা প্ৰতিষ্ঠানৰ সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত লগতে ঠিকা প্ৰদানৰ নামত এনেদৰে বিত্তীয় অনিয়ম আৰু উৎকোচ লৈ ইতিমধ্যে এতিয়া গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে বিষয়া সহিতে বিজ্ঞানী গতিকে কোন কোন আৰক্ষীৰ জালত পৰিছে নগদ ধন ইতিমধ্যে জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু সিবিআই কি পাইছে তদন্তত বা অভিযানত প্ৰিয়ংকা চাওক পাপৰি শুকুৰবাৰে দুপৰীয়া ভাগৰ পৰা পুৱতি নিশালৈকে অভিযান চলাইছিল সিবিআইৰ দলটোৱে নেষ্টৰ চৌহদত আচলতে তেওঁলোকে দুপৰীয়া ভাগতে প্ৰৱেশ কৰিছিল কিন্তু প্ৰথম অৱস্থাত নেষ্টৰ বিজ্ঞানীসকলে সিবিআইৰ দলটোৰ লগতো বহু মতানৈক্য হৈছিল তেওঁলোক তৰ্ক যুদ্ধত লিপ্ত হৈছিল কিয়নো প্ৰথম অৱস্থাত নেষ্টৰ ভিতৰত সিবিআইৰ দলটোক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল আৰু আমাৰ হাতত পৰা তথ্য অনুসৰি শেহতীয়াকৈ কেইবাজনকো সোধা পোছাৰ বাবে আটক কৰিছে আৰু দুজনক গ্ৰেপ্তাৰ কৰিছে আৰু ক্ৰয় আৰু সংৰক্ষণ বিভাগৰ নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বাৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰবীণ কুমাৰ বাৰ্মাৰ পৰা 7 লাখ টকা জব্দ কৰিছে অভিযানকাৰী দলটোৱে মই যেহেতু নেষ্টৰ সন্মুখতে আছো মই কেইবাগৰাকীও লোক আছে মই তেওঁলোকৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কিয়নো এগৰাকী স্থানীয় লোক আৰু জ্যেষ্ঠ সাংবাদিক তেওঁ পূৰ্বে বহু অভিযোগ আছিল যেহেতু নেষ্টৰ বিৰুদ্ধে ইয়াত আচলতে কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহয় কৰ্মচাৰীসকলকে ইয়াৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হয় তাৰে আচলতে সুবাদতে তেওঁলোকে বিভিন্ন অনৈতিক কাৰ্য ইয়াত সংঘটিত কৰি আহিছিল পূৰ্বেও আচলতে বহু ঔষধি উদ্ভিদ ইয়াত কাটিছিল আৰু সেয়া পৰৱৰ্তী সময়ত তেওঁলোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰিছিল মেইল যোগে আচলতে সেই অভিযোগ দাখিল কৰিছিল আৰু তাৰ পাছতে আচলতে ইয়াৰ নেষ্টৰ কেইবাগৰাকীও বিষয়াই বৃহৎ পৰিমাণৰ এটা জৰিমনা ভৰিবলগীয়া হৈছিল আৰু তেতিয়াৰ পৰাই আচলতে নেষ্টত কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি দিয়া হ'ল কোনো লোককে তালৈ প্ৰৱেশ কৰিবলৈ দিয়া নহল আৰু তাৰ পাছতে আচলতে শাস্তি উপাধিৰ যিগৰাকী প্ৰাক্তন সঞ্চালক সেই শাস্তি উপাধিৰ সঞ্চালকগৰাকীৰ দিনতে আচলতে বৃহৎ বিত্তীয় অভিযোগ সংঘটিত হোৱাৰ তথ্য লাভ কৰা হৈছে আৰু শুকুৰবাৰে সেয়েহে সিবিআইৰ এটা দল 15জনীয়া দল আহি নেষ্টৰ চৌহদত প্ৰৱেশ কৰিলে নেষ্টৰ কেইবাগৰাকীও বিজ্ঞানী গাণনিক বিষয়াক অভিযান চলোৱা হ'ল তদন্ত কৰা হ'ল সেই তদন্তৰ কালতে আচলতে বহু তথ্য সিবিআইৰ পোহৰলৈ আহিছে আৰু সেই তদন্ত কালতে আচলতে প্ৰবীণ কুমাৰ বাৰ্মা নামৰ যিগৰাকী নিয়ন্ত্ৰক আছিল ক্ৰয় আৰু সংৰক্ষণ বিভাগৰ তেওঁ নিয়ন্ত্ৰক আছিল সেই প্ৰবীণ কুমাৰ বাৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰু প্ৰবীণ কুমাৰ বাৰ্মাৰ পৰা 7 লাখ টকা জব্দ কৰিছে অভিযানকাৰী দলটোৱে মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যেহেতু ইয়াত পূৰ্বৰ পৰা বহু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি আপুনি স্থানীয় লোক হিচাপে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰিছিল বা অভিযোগ দিছিল কি ক'ব এই মুহূৰ্তত শেহতীয়াকৈ কালিৰ দিনটোতো আচলতে সিবিআই দিনজোৰাকৈ অভিযান চলাইছিল আজিও অভিযান চলোৱাৰ সম্ভাৱনা আছে কি ক'ব আমি জানিব পৰা মতে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ নেষ্টত কালি বিয়লি প্ৰায় 2 মান বজাৰ পৰা ৰাতি বহুত সময়লৈকে কিন্তু সিবিআইৰ অভিযান চলিছে বুলি গম পাইছোঁ প্ৰায় 3খন গাড়ী থকা এটা বৃহৎ দলে অভিযানটো চলাইছিল সেই অভিযানত প্ৰায় 6 গৰাকী বিজ্ঞানী পৰ্যায়ৰ আৰু কৰ্মচাৰী পৰ্যায়ৰ বিষয়াক পৃথকে সোধা পোছা কৰিছিল আৰু সিহঁতে জানিব পৰা মতে এটা মেচিন ক্ৰয়ক লৈ আচলতে গোটেই অভিযানটো চলিছিল বুলি আমি এটা সূত্ৰত জানিব পাৰিছোঁ মেচিনটোৰ প্ৰায় 7 কোটি টকাৰ মূল্যৰ হ'ব বুলি গম পাইছোঁ আৰু এটা কেলেংকাৰী হৈছে বুলি শুনিছোঁ আচলতে এইটো এটা নিশ্চিত কথা নহয় কাৰণ এইকাৰণে নহয় নেষ্টত আচলতে সাংবাদিকৰ প্ৰৱেশটো আপুনি কোৱাৰ দৰে আচলতে সহজ নহয় আজি কিছু বছৰৰ পৰা নেষ্টত সাংবাদিকৰ প্ৰৱেশটোত কিছু বাধা আৰোপ কৰিছিল আৰু সেই ভিত্তিত বাতৰি সন্ধানত আহোঁতে আচলতে আমি গোটেই কথাটো গম পাইছিলোঁ আৰু কালি ৰাতি বাৰ্মা উপাধিৰ যিজন পাৰ্চেছ অফিচাৰ আছে তেওঁৰ হাতৰ পৰা 7 লাখ টকা নগদ উদ্ধাৰ হৈছে আৰু মান্না উপাধিৰ যিজন চাইণ্টিষ্ট আছিল তেওঁৰ হাতৰ পৰা কিছু নথি পত্ৰৰ লগতে পইচা উদ্ধাৰ হৈছে বুলি আমি এটা সূত্ৰত জানিব পাৰিছোঁ আৰু অধিক জেৰাৰ বাবে তেওঁ কাল 2জনকে আচলতে গুৱাহাটীলৈ লৈ গৈছে বুলি শুনিছোঁ আৰু এটা সূত্ৰত জনামতে আৰু কেইবাজনো চাইণ্টিষ্টক আচলতে পৰৱৰ্তী সময়ত সোধা পোছা কৰিব সেই কথাটো এটা সিবিআই জনাইছে আৰু তেওঁলোকক আচলতে মাতি পঠাইছে এনেকুৱা ধৰণৰ বুলি শুনিছোঁ কিন্তু এই কথাটো নিশ্চিতভাৱে এইকাৰণে নহয় যে নেষ্টৰ পৰা কোনো ফৰ্মেলি আচলতে আমাৰ সাংবাদিকক জনোৱা নাই বা জিলা প্ৰশাসনেও এই বিষয়টো অজ্ঞতা প্ৰকাশ কৰিছে গতিকে সেইকাৰণে আমি সংবাদ পৰিৱেশনৰ বাবে যিটো আমাৰ সন্ধানত আচলতে পোৱা খবৰ ভিত্তিতে মই এই কথাখিনি আচলতে আপোনাক ব্যক্ত কৰিম বহু অনিয়ম পূৰ্বেও সংঘটিত হৈছে ইয়াত বহুত ঔষধিযুক্ত গছ এসময়ত কাটি দিয়া হৈছিল পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোকক ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰা হৈছিল বৃহৎ পৰিমাণৰ জৰিমনা ভৰিছিল আৰু তাৰ পাছতে আচলতে কটকটীয়া নিৰাপত্তা বেষ্টনীটো দেখা গৈছে কাকো প্ৰৱেশ কৰিবলৈ নাই সেই কথাটো আচলতে 2020 চনত আছিলে 20 চনত তেতিয়া ডাইৰেক্টৰ আছিল ডক্টৰ নৰহৰি শাস্ত্ৰী তেওঁ আচলতে বন বিভাগৰ বিনা অনুমতিত প্ৰায় 25 জোপামান হ'ব নেকি 25 জোপামান গছ মানে মূল্যৱান গছ তেওঁ কাটি তহিলং কৰি দিছিল আৰু সেই খবৰটো আমি পশ্চিম যোৰহাট সাংবাদিক সংস্থাই লাভ কৰি পেলাই মই আৰু এজন যোৰহাটৰ পৰিৱেশ কৰ্মী জিতু কলিতা আমি কিবা এটা উপায়েৰে ভিতৰলৈ সোমাই গৈ দেখিলোঁ গছবোৰ ধ্বংস কৰিছে তেতিয়া আমি ভিডিঅ' ল'লোঁ ফটো
সিদ্ধান্ত ল'লোঁ আৰু জিলা প্ৰশাসনক জনালোঁ, ফৰেষ্টক জনালোঁ। তেতিয়া ফৰেষ্টে আহি দেখিলেই আচলতে ফৰেষ্টৰ বিনা অনুমতিতে মূল্যৱান গছখিনি ধ্বংস কৰিছে। আৰু তেতিয়াৰ পৰাই আচলতে সেই নেক্সটত এটা বেলেগ ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ল। সাংবাদিকৰ প্ৰৱেশটো তেতিয়াৰ পৰাই আচলতে নিষেধাজ্ঞাৰ নিচিনা বুলি ক'ব লাগিব, মুকলিয়ে ক'বলৈ দিগদাৰ হয়, মানে সহজতে সাংবাদিক প্ৰৱেশ কৰিব নোৱাৰা এটা অৱস্থা। সেই সময়ত নৰহৰি শাস্তি আচলতে কৰিলে আৰু সেই সময়ত বিনা অনুমতিতে গছ কাটিলে। তাৰ কাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনালোঁ, বন বিভাগকো জনালোঁ, অসম চৰকাৰক জনালোঁ। তদুপৰি নেক্সটৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে ডিজিত, আমি মেইলযোগে আচলতে অভিযোগটো জনাইছিলোঁ আৰু অভিযোগৰ ভিত্তিতে আচলতে কিছু শাস্তিমূলক কিছু কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল আৰু শেহতীয়াকৈ জনামতে বন বিভাগে নেক্সটৰ পৰা এটা জৰিমনাও বিহিছিল। আচলতে বন বিভাগে জৰিমনা বিহাটো এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা এইটো এটা বহুত ডাঙৰ কথা বুলি আমি ভাবোঁ। যোৰহাটৰ গৌৰৱৰ স্থলী হয়, কিন্তু শেহতীয়াকৈ একাংশ বিজ্ঞানীয়ে আচলতে এক প্ৰকাৰ চিণ্ডিকেট চলাইছে বুলি সেই কথাটো কিন্তু আমি নকওঁ। বিশেষকৈ ইয়াত ভিতৰত কিছুমান তল পৰ্যায়ৰ পৰা উপ পৰ্যায়লৈকে কৰ্মচাৰীসকলৰ কিন্তু মুখে মুখে এই কথাটো কিন্তু আমি শুনি আহিছোঁ। পাপৰি চাওক, আচলতে বহু অভিযোগ পূৰ্বৰে পৰাই নেক্সটৰ বিজ্ঞানীসকলৰ বিৰুদ্ধে আছিল আৰু সেই সময়ৰ যিগৰাকী সঞ্চালক নৰহৰি শাস্ত্ৰী, তেখেতৰ দিনতে আচলতে বহু অনিয়ম ইয়াত সংঘটিত হৈছিল। বিত্তীয় কেলেংকাৰীও তেখেতৰ দিনতে সংঘটিত হৈছিল। তেখেতে ইয়াৰ পৰা কেইমাহমান পূৰ্বে আচলতে অৱসৰ গ্ৰহণ কৰিলে। সেই অৱসৰ গ্ৰহণ কৰাৰ পাছতেই একাংশই অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত CBIৰ দলটোৱে নেক্সটত শুকুৰবাৰে প্ৰৱেশ কৰিছিল। 15জনীয়া এটা দলে নেক্সটৰ চৌহদত আচলতে পৃথকে পৃথকে কেইবাগৰাকীও বিজ্ঞানী, গাণনিক বিষয়াৰ লগতে আন আন কৰ্মচাৰীক তেওঁলোকে তদন্ত চলাইছিল আৰু সোধা পোছাৰ বাবে কেইবাগৰাকীকো আটক কৰা হৈছে বুলি আমাৰ হাতত এই মুহূৰ্তত তথ্য আছে। কিন্তু ইয়াৰে দুজন, মই পুনৰবাৰ কৈছোঁ, দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। এজন নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বাৰ্মা, তেখেতৰ পৰা তেওঁলোকে পাপৰি চাওক, এই মুহূৰ্তত CBIৰ দলটো ক'ত আছে সেয়া একেচাতে কৈ দিব নোৱাৰি, কিয়নো আজিৰ দিনটোতো CBI ইয়াত অভিযান চলোৱাৰ কথা আছে আৰু কেইবাগৰাকীও বিজ্ঞানী, যতীন কলিতা নামৰ এগৰাকী বিজ্ঞানীৰ লগতে আন কেইবাগৰাকীও বিজ্ঞানীৰ বাসগৃহত আজি দিনৰ ভাগত CBI অভিযান চলাব বুলি আমাৰ হাতত তথ্য লাভ কৰা হৈছে। আৰু নেক্সটতো আচলতে এই CBIৰ দলটোৱে প্ৰৱেশ কৰিব হয়তো কিছু সময়ৰ পাছতেই। তেওঁলোকে পুনৰবাৰ ইয়াত অভিযান চলোৱাৰ কথা আছে। কেইবাগৰাকীও বিজ্ঞানীক তেওঁলোকে অভিযান চলাব। কালিৰ দিনটোতো যিহেতু তদন্ত কৰা হৈছিল কেইবাগৰাকীও বিজ্ঞানী, প্ৰিয়ংকা, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে এতিয়া পুনৰবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি চমুকৈ নেক্সট যোৰহাটৰ। এয়া আমি পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। ইতিমধ্যে এই স্থানত প্ৰৱেশ কৰি উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ ভিত্তিতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ক্ৰয় আৰু সংৰক্ষণ বিভাগৰ নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বাৰ্মাকো, বিজ্ঞানী প্ৰসেনজিৎ মান্নাকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰি CBI 15জনীয়া এটা দলে ইতিমধ্যে অভিযান আগবঢ়াই লৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।